নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জাল কিটচেনলৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ কাৰণে এটা মই সুন্দৰ ৰেচিপি লৈ আহিছোঁ পাৰ মাংসৰ ৰেচিপি। আহকচোন ভিডিঅ'টো আমি একেলগে আৰম্ভ কৰোঁ। আজি খানা বনোৱা জেগাটো অলপ চেঞ্জ কৰিছোঁ। চেঞ্জ কৰি আমি আহিলোঁ আজি আমৰা গাঁৱৰ পুখুৰী পাৰ এটা আছে। কি নাজাৰা আপুনি, কি দিছোঁ আপুনি চাই লওকচোন। তাতে আমি খানাটো বনাম। আপোনালোকে চিনাৰীটো চাই লওক, কেনেকুৱা ধৰণৰ চিনাৰী, কিন্তু এৰে শাৰী শাৰীকৈ কি দিছে, চেগুন ৰুই দিছে। তাৰমানে মাজেদি আমি যাব লাগে, তাতে আমি তলতে ক'ৰবাত খানা বনাম। চাওকচোন কেনেকুৱা শাৰী শাৰীকৈ চেগুন ৰুই দিছে। বাকী আহি পালাক আমাৰ কনকদা কি কয় তুমি? আজি ভাল জেগাত ৰেচিপিটো বনাবি। এই বঢ়িয়া জেগা চিলেক্ট কৰিছে আজি। কি চেগুন আৰু শাৰী আছে নহয়, শাৰী চেগুন, জেগাটো বঢ়িয়া, কি ঠাণ্ডা। বাকী আমাৰ পাৰা কাটি আছে নয়নদাই পাৰা কাটলি। নয়নদা কি পাৰাটো কাটি দিব পাৰি বঢ়িয়াকে বাচি চাচি চাফা কৰি লওঁ, লৈ পেলাই ধুনীয়াকে চাফা চুফা গৰম পানীত দি আৰু বচি আছে ঘৰৰ পৰাই লৈছো আজি। বচি দি বঢ়িয়াকে পিচ বনাব লাগিব আৰু আজি বনাম মই অমিতাই দি। আৰু মই এটা বাচন্তি কিনি লৈলো, যিহেতু খৰিত বনাব দিগদাৰ বাচন্তি কিন্তু। আৰু আপোনালোক কৈ থাকে কেৰাহীটো কৈ লোৱা, আজি বগা চাই কিনি লৈছো। এতিয়া মই বাচন্তিটো জ্বলাই দি এইটো পাৰাটো গৰম পানী লাগিব, নহ'লে লোম চোম যাব নহয়। এতিয়া মই পাৰাৰ কাৰণে পানী অলপ গৰম কৰি লওঁ। এতিয়া মই গৰম পানী অলপ ঢালি দিওঁ পাৰাৰ ভিতৰত যোৱা ভিডিঅ'টোত কৈ আছে মানাদাৰ কথাগিলা ভাল লাগে। তই চাইছিলি নে কমেণ্ট গিলা চাইছোঁ মই। হ'লি মই এক ক'লো যে তই আজি এটা ৰেচিপি বনাম, আহিব পাৰিবি নেকি? ইয়াৰ কিবা অসুবিধা, ঘৰৰ অসুবিধা হৈ আছে, তথাপিও আছি। মানাদা কি ক'বা? মোৰ আহিব পৰা পৰিস্থিতি নাই, এতিয়া তোৰ কাৰণে মই আহিবই লাগিব। আৰু যিহেতুকে ৰাইজেও বিচাৰিছে, গতিকে মই সেইকাৰণে আহিছোঁ। অহাৰ পিছত এতিয়া বৰ্তমানতো ভাতটো হৈ গ'ল। ভাতটো হোৱাৰ পিছত এতিয়া আমাৰ মেইনলি আছে আমাৰ শুক্ৰানে আছে আমাৰ। শুক্ৰানে পাৰা বনাব, শুক্ৰানে পাৰাৰ ৰেচিপিটো বনাব। বনাৰ পিছত আমি খাম। শুক্ৰান আছে, শুক্ৰান এটা ৰেচিপি নহয়, শুক্ৰানে বনাব আমাৰ ৰেচিপিটো, পাৰাৰ ৰেচিপি। গতিকে আমি খাম সকলোৱে মিলি। আৰু সকলোৱে চাব ভিডিঅ'টো, চাই যিখিনি পাৰে কৰি দিব, শ্বেয়াৰ ইমান পাৰে। আৰু নয়নদা পাৰা কাটা হ'ল না নাই? পাৰা কাটা বাচা ধুনীয়া, একদম ৰেডি, একদম ক্লিয়াৰ বনালি। পাৰাৰ মাংস ৰেচিপিটোৰ কাৰণে মই মছলাখিনি আপোনালোক দেখি দিওঁ। প্ৰথমতে লৈছোঁ মই পাৰাৰ মাংস, তাৰপিছত আলু আৰু অমিতা দিছোঁ। ইয়াতে সৰু সৰুকৈ পেষ্ট কাটি লৈছোঁ, আদা নহৰু খুন্দি লৈছোঁ, মিঠাতেল, নিমখ, হালধি, শুকান জলকীয়া, ইয়াতে লৈছোঁ গোটা জিৰা, আৰু মই অলপ মিট আৰু গৰম মছলা অলপ দিম, বেলেগ মছলা। প্ৰথমতে দি লৈছোঁ মই মিঠাতেল। যিহেতু শুক্ৰানে বনাব, শুক্ৰানে বনালি মোৰ অলপমান বাজাৰত গেছি, মই আগতীয়াকৈ অলপ সহায় কৰি যাওঁ। আহি পেলাই বনাব নেক্সটকে। শুক্ৰান বজাৰৰ পৰা আহি পেলা সিয়ে বনাওক আজি ৰেচিপিটো। ঐ শুক্ৰান প্ৰথমতে মই শুকান জলকীয়া দিলোঁ, দুটামান গোটা জিৰাও দিম। মই এতিয়া কাটি থোৱা পেষ্টখিনি দি দিলোঁ, আদা দিলোঁ, আদা দি দিলোঁ। দৌ খালি মতা মানুহৰ পেট গৰম হয় না? কি খালি আজি পাৰা খাবা? এতিয়া পাৰা খাবা আহিছে। মই এতিয়া অলপ আদা ৰহুন দি দিওঁ। এতিয়া মই মাংসখিনি দি দিওঁ, পাৰা মাংসখিনি। অলপমান নিমখ দি দিওঁ, একেলগে দি দিছোঁ। মই কাটি থোৱা আলুখিনি আৰু অমিতা দি দিওঁ। মই
তাতে আছে অলপমান ৰাখি থৈ দিছিলোঁ এই মাছটো বেয়া হয় অলপমান বিলাহী দি দিয়ক কাটি থোৱা বিলাহী বিলাহীটোৰ কথা কিন্তু আমি দেখি দিয়া নাছিলোঁ কৈ দি দিয়ক অলপমান দি দিয়ক মই নিমখ চিমখ জলকীয়া চলকীয়া পিঁয়াজ চিয়াজ চব দি দিলোঁ এতিয়া নিমখ দিছোঁ অলপমান ঢাকি দিয়ক পানী চানী দিয়াৰ পিছত অলপ লাৰি দিম এতিয়া মই হালধিৰ গুড়ি অলপ ইয়াত দি দিম তাৰপাছত দি দিম অলপমান মিট মছলা বাকী আপোনালোকে কৈ আছিল শুক্ৰাণুক লাগে ভিডিঅ'ত হ'লে মই আজি শুক্ৰাণুকে সেইকাৰণে পাৰাৰ আঞ্জাখন বনাব দিছোঁ বাকী শুক্ৰাণ কি কয় তুমি ভাই চাহ আমি কাম কৰা মানুহ ভাই আমি সময় নাপাওঁ উঠি যাব লাগে বেছি কাম কৰিব যাব লাগে ইও খানা বনাবতে সিও খানা বনাবতে মই নিজে প্ৰাইভেট কাম কৰোঁ এতিয়া সময় মিলাব পাৰিলে চবতে যাব লাগে আজি সময় পাইছোঁ আজি তোৰ লগত আহিলোঁ তোমাৰ ৰাকাশৰ লগত সোমাই পেলাই ৰাকাশৰ লগতো যাওঁ এতিয়া সময় লগত আহিছোঁ এখনত তে ভিডিঅ'টো আহি থাকিবি নে নাই মোৰ ভিডিঅ'ত আহিম দে হা আহিম দে আজি পাৰাৰ আঞ্জাখন কেনে হ'ব কেনে হ'ব মানে খাই চালি গম পাম ধামাকা হ'ব না হা খাই চালি গম পাম চবেই পইচা চাউল কিছু না হুৰক নাই খানা দেখোন ডেইলি বাতা অ'ত ত'ত মোটামুটি আজি ইয়াতে বাচ্ছা কালি তাতে বাতি কালি পৰহি ঘৰত পাতি পইচা কিবা হুৰ কিছু না পইচা এতিয়াকলেন সোমোৱা নাই ৰ হা সোমোৱা নাই সোমাব নাই নোমোৱে খুৰপিত অলপমান দিবি আমাকো দিবি হা আমি আহি থাকোঁ মাজে মাজে দিম দেই আজি প্ৰথম আছিল দেচোন কিন্তু কৈছোঁ আৰু কেই নাই দিম দেই কেনে দিম হা দিম দেই ভালকৈ খানা চানা খুৱাই দিয়ক পইচাও দিব নালাগে আশীৰ্বাদটো ৰাখি হ'ল চবতে দে দে এতিয়া আমাৰ আঞ্জাখন হ'ল অলপমান গৰম মছলা দি নমাই দিয়ক বাকী শুক্ৰাণে বনা মই পাৰাৰ আঞ্জা খাই বিৰাট ভাল পালোঁ এহেঁতে খাই আছে ৰ'ব দেখি দিয়ক বাবু কেনে পেলা খাই শুক্ৰাণ খাই আহক কেনে লাগছি তইতো বনা খানা মই নিজে বনোৱা খানা মই নিজে সোৱাদ নাপাওঁ এই মানে দা কি কয় তই একদম এক্সিলেন্ট হৈছে এক্সিলেন্ট এক্সিলেণ্ট মানে অসমীয়াতে কৈ দি বাবা ধুনীয়া। অঁ ধুনীয়া কনক দা ধুনীয়া হৈছে দেই তোৰ সেই কমিল নে মই কমছি দে দৈ খোৱা দেহি কমছি কৰি এটা দৈ খাই দিছো কুই আৰু কালি দিওঁ কুই আৰু খালো দৈও খালো তোৰ দন চুলি তুলি কথাই যাবা ধৰিছে কেতিয়াবা চুলি যাই পানীত দোষ হা পানীত দোষ চাপলাৰ পানীত দোষ মানুহ দিওঁ বাকী ৰেন্দা কেনে পেলা মজা তুমিতো দুইবাৰ খালা খালো একবাৰ ভোজ খাই আহিলো অ। আৰু পাৰৰ মাংস শুক্ৰবাৰে ৰান্ধা পাৰৰ মাংস দি আৰু অলপমান তোমাৰো কম খক নহয় দিয়া উম। হা